যিমান কমপ্লেইন হৈছে মোৰে অৰ্ডাৰত হৈছে। ময়ে বিজেপিৰ মানুহবিলাকক কৈছোঁ যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এইটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছোঁ, মই ভিডিঅ' কনফাৰেন্স কৰিছোঁ আৰু মই কৈছোঁ সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে। বুজি যেনেকৈ পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ইটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই। নমস্কাৰ, আসসালামু আলাইকুম। মামা পাগল হৈ গ'ল। অসমৰ চিএম হয়, সেইকাৰণে এনেকুৱা কথা কয়। এনেকুৱা মাত মাতিলে কি হ'ব? এজন চিএম এনেকুৱা কথা ক'ব পাৰে নেকি? আপুনি কওকচোন। ৰাজাৰ নিচিনা আপুনি ব্যৱহাৰ কৰি আছে। আপুনি চিএম হয়, আপুনি কি ভাবি আছে মানে আপোনাক নিজক? এইটো কথা হ'ল নেকি? হা, এনেকুৱা মাত মাতে আপুনি সংবাদ মাধ্যমত আহিখিনি, এনেকুৱা হয় নেকি? আপোনাৰ লাজ নাই মামা। আপুনি কি মানে একদম মানে আপুনি কি ভাবি আছে? ইলেকশ্যন আহি আছে, আপুনি এনেধৰণে মানে কথা কৈ কিনে আপুনি কি ভোট খুজি আছে নেকি? পাগল হৈ গৈছে নেকি? মাথাত কিছু নাই নেকি আপোনাৰ? अभी मजा आएगा ना भिड़ो